এইবাৰ সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে গৰ্জন ট্ৰাইবেল বেল্টৰ ভূমি উচ্ছেদৰ বাবে ঐক্যবদ্ধ কেইবাটাও সংগঠন দিছপুৰৰ পৰা মাত্ৰ কিলোমিটাৰমান নিলগৰ এই সোণাপুৰত এতিয়া চলিছে মিয়াৰ বেদখল জনজাতীয় আবেষ্টনী ভূমিত ভৰি পৰিছে সন্দেহজনক নাগৰিকেৰে নিহাতৰ ভিতৰতে হৈছে ঘৰ গঢ়ি উঠিছে দোকান পোহাৰ দমকলৰ পৰা মছজিদলৈ সকলো সুবিধা কৰি লৈছে সন্দেহজনক নাগৰিকে ইতিমধ্যে অঞ্চলটোত থকা ট্ৰাইবেল বেল্ট বেদখলকাৰীৰ কবলত পৰিছে বেদখলকাৰীৰ দপদপনিত ত্ৰাহি মধুসূদন সৰিবলগীয়া হৈছে সোণাপুৰৰ ৰাইজে ডিমৰিয়াৰ 12টা পঞ্চায়তৰ 8টাকৈ পঞ্চায়ততে খুপনি পুতিছিল সন্দেহজনক নাগৰিকে বিশেষকৈ ডিমৰিয়াৰ কচুতলিকে ধৰি কেইবাটাও প্ৰান্তক ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল বেদখলকাৰীয়ে চৰকাৰৰ নিৰ্দেশৰ পাছতে মহানগৰ জিলা প্ৰশাসনে বেদখলকাৰী অধ্যুষিত অঞ্চলসমূহত জৰীপ চলাইছিল প্ৰশাসনৰ জৰীপত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য 3 সহস্ৰাধিক সন্দেহজনক লোকে বেদখল কৰিছিল অঞ্চলসমূহ অবৈধ লোকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে জনগোষ্ঠীয় সংগঠনসমূহ দল সংগঠনৰ প্ৰতিবাদৰ পাছতে তাৎক্ষণিকভাৱে মহানগৰ প্ৰশাসনে আৰম্ভ কৰে উচ্ছেদ অভিযান জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত ভূমিত উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্দেশ দিছিল চৰকাৰক জনজাতিৰ আবেষ্টনী থকা ট্ৰাইবেল বেল এণ্ড ব্লকত থকা ভূমিসমূহত যিসকল অবৈধভাৱে আছে নীতি বহিৰ্ভূতভাৱে তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে তেওঁলোকক অচিৰে উচ্ছেদ কৰিবৰ কাৰণে এটা নিৰ্দেশনা আছে আৰু সেই নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰে নিজে উদ্যোগ লৈ পেলাই আমি য'ত চিনাক্ত কৰিছিলোঁ ডিমৰীয়া অঞ্চলৰ কচুতলি গাঁও এই কচুতলি গাঁৱত ইতিমধ্যে চৰকাৰে উচ্ছেদৰ কাম আৰম্ভ কৰিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ডিমৰিয়াৰ কিছু অঞ্চলত উচ্ছেদ চলিছিল যদিও এতিয়াও বহু ঠাই দখল কৰি আছে সন্দেহজনক লোকে এইসকল সন্দেহজনক লোকক অথবা প্ৰৱজিত লোকক শীঘ্ৰে উচ্ছেদ কৰি জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষা দিয়াৰ আহ্বান জনাইছে জনজাতীয় দল সংগঠনসমূহে উচ্ছেদ কৰাত আমি সকলোৱে ডিমৰীয়া অঞ্চলৰ আমি জনজাতীয় সংগঠন অকলে নহয় সকলো দল মিলি আমি এই উচ্ছেদ কাৰ্যক আমি সকলোৱে আনন্দিত হৈছোঁ আৰু চৰকাৰৰ এনে কাৰ্যক আমি তেওঁলোকক উষ্মাদৰ জনাইছোঁ আমি এইটোও ক'ব বিচাৰিছোঁ যে উচ্ছেদৰ কাম আৰম্ভ হৈছে মাত্ৰ কিন্তু ইয়াৰ মানে পৰিসমাপ্তি কেতিয়া হ'ব আমি ক'ব নোৱাৰোঁ কিন্তু আমি দাবী কৰিছোঁ যে ডিমৰীয়াত যিমানবোৰ এনেকৈ ইলিগেল ইয়াত বসবাস কৰিছে এই বসবাস কৰা মানুহবিলাকক যেনেকৈ নহয় ইয়াৰ উচ্ছেদ কৰিব লাগে ট্ৰাইবেল সংঘ নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থা ট্ৰাইবেল ইউথ লীগ আদিৰ নেতাসকলে সংবাদমেল আয়োজন কৰি চৰকাৰৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে বৰ্তমানেও সন্দেহযুক্ত নাগৰিকৰ দখলত থকা ভূমি উচ্ছেদ কৰি জনজাতীয় লোকৰ ভূমিৰ অধিকাৰৰ সুৰক্ষা দিয়াৰ লগতে খিলঞ্জীয়া লোকক সুৰক্ষাৰ দাবী কৰিছে সংগঠনসমূহে ভৱিষ্যতে যাতে কোনো সন্দেহজনক লোকে জনজাতীয় সংৰক্ষিত এলেকাত অবৈধ দখল কৰিব নোৱাৰে তাৰ বাবেও ব্যৱস্থা লোৱাৰ দাবী তোলে সংগঠনকেইটাৰ নেতৃত্বই সোণাপুৰৰ পৰা দীপু বৰদলৈৰ সহযোগত নিউজ 6 NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা